2025 বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে নতুন বছৰৰ প্ৰথম মাহৰ প্ৰথম দিনৰ পৰা বহুত নতুন নিয়ম কাৰ্যকৰী হৈছে। আসলে প্ৰতিটো নতুন মাহৰ আৰম্ভণিৰ দৰেই 2025 চনৰ জানুৱাৰী মাহতো বহু ক্ষেত্ৰত পৰিৱৰ্তন হৈছে। এই ভিতৰত আছে ইউপিআইৰ ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ সুবিধা, এলপিজি গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস, কৃষকক দিয়া ঋণ আৰু বহুতো কথাৰ সালসলনি হৈছে। কেইটামান ডাঙৰ পৰিৱৰ্তনৰ বিষয়ে জানো আহক, যিয়ে আপোনাৰ পকেট প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ফিচাৰ ফোন অৰ্থাৎ কিপেড ফোন ব্যৱহাৰ কৰা ৰাইজক যথেষ্ট সকাহ আৰু সুবিধা প্ৰদান কৰিছে। অৰ্থাৎ এতিয়া ফিচাৰ ফোনত ইউপিআইৰ সীমা 5,000 টকাৰ পৰা 10,000 টকালৈ বৃদ্ধি কৰা হৈছে। এই পৰিৱৰ্তন 1 জানুৱাৰীৰ পৰা লাগু কৰা হৈছে। এলপিজিৰ মূল্যৰ পৰিৱৰ্তন 1 জানুৱাৰীৰ পৰা তেল আৰু গেছৰ বিপণন কোম্পানীসমূহে এলপিজিৰ চিলিণ্ডাৰৰ মূল্য সলনি কৰিছে। 2025 চনৰ 1 জানুৱাৰীৰ পৰা ব্যৱসায়িক ব্যৱহাৰৰ বাবে 19 কেজি চিলিণ্ডাৰৰ মূল্য গড়ে 14.50 টকাকৈ হ্ৰাস কৰা হৈছে। কিন্তু 14 কেজি ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। ইউপিএফঅ'ৰ সদস্যসকলৰ বাবে এটিএমৰ সুবিধা। নতুন বছৰত ইউপিএফঅ'ৰ সদস্যসকলে এটা ডাঙৰ উপহাৰ লাভ কৰিছে। ইউপিএফঅ'ত পঞ্জীয়নভুক্ত 7 কোটিতকৈ অধিক কৰ্মচাৰীয়ে 2025 চনৰ 1 জানুৱাৰীৰ পৰা এটিএমৰ সুবিধা লাভ কৰিবলৈ ওলাইছে। আচলতে ইউপিএফঅ'ৰ পৰা ধন উলিয়াবলৈ কেন্দ্ৰীয় চৰকাৰে ডেবিট কাৰ্ডৰ দৰে এটিএম কাৰ্ড প্ৰদান কৰিব। ইয়াৰ পিছত কৰ্মচাৰীসকলৰ বাবে ধন উলিয়াবলৈ সহজ হ'ব। কৃষকৰ বাবে ঋণৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। নতুন বছৰত কৃষকৰ বাবে বৃহৎ সকাহপূৰ্ণ। 1 জানুৱাৰীৰ পৰা কৃষকসকলে নিশ্চয়তা অবিহনে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব। যদি নতুন বছৰত নতুন গাড়ী বা আন বাহন ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেতিয়া আপোনাৰ সুখৰ বাবে কিছু টকা খৰচ হ'ব। দৰাচলতে 2025 চনৰ জানুৱাৰী মাহৰ পৰা সকলো অটোমোবাইল কোম্পানীয়ে নিজৰ বাহনৰ দাম 2 পৰা 3% বৃদ্ধি কৰিছে। ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পোৰেচন ইউপিআই 123 লেনদেনৰ যি সীমা আছিল 5,000 পৰা 10,000 লৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা ফিচাৰ ফোন অৰ্থাৎ বাজেটৰ ফোন ব্যৱহাৰ কৰা ব্যৱহাৰসকল উপকৃত হ'ব। যিসকল ইণ্টাৰনেটৰ সুবিধা সীমিত, ইউপিআইৰ মতে তেওঁলোকে 2024 চনৰ 9 অক্টোবৰৰ RBIৰ নীতিগত ভিত্তিত এই সিদ্ধান্ত লোৱা হৈছে। 1 জানুৱাৰীৰ পৰা প্ৰদূষণৰ বিৰুদ্ধে কঠোৰতা বৃদ্ধি কৰিবলৈ ওলাইছে চৰকাৰে। BSৰ অৰ্থাৎ BS ষ্টেজ 7 নিয়ম 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হ'ব। সম্প্ৰতি দেশত BS6 নিয়ম প্ৰযোজ্য আছিল। নতুন নিয়মৰ অধীনত কোম্পানীসমূহে অপ্টিকেল ফাইবাৰ লাইন আৰু নতুন মোবাইল টাৱাৰ স্থাপনৰ ওপৰত গুৰুত্ব দিব লাগিব। দতে কয় যে 1 জানুৱাৰীৰ পৰা সকলো কোম্পানীতে প্ৰযোজ্য হ'ব এই নতুন নিয়ম। হোৱাইট অফ ৱে ROW নিয়ম ৰূপায়ণে কোম্পানীসমূহক তেওঁলোকৰ সেৱা উন্নত কৰাত সহায় কৰিব। নতুন নিয়ম অনুসৰি এয়াৰটেল, ভোডা, BSNLৰ দৰে টেলিকম কোম্পানীয়ে য'তে ত'তে তেওঁলোকে নতুন টাৱাৰ সংস্থাপন কৰিব পাৰিব। 2025 চনৰ এই জানুৱাৰী মাহৰ পৰা GSTৰ সম্পৰ্কে বহুকেইটা নিয়ম পৰিৱৰ্তন হৈছে। মাল্টি ফেক্টৰ অথেণ্টিকেল অফ দ্য এণ্ডৰ ধৰি GSTৰ দাখিল কৰা সকলো কৰদাতাৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া প্ৰযোজ্য হ'ব। ইয়াৰ ফলত GST দাখিল প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক সুৰক্ষিত হ'ব। জমাকাৰীয়ে জমা ধনৰ 3 মাহৰ ভিতৰত কোনো ধৰণৰ সুত নোহোৱাকৈ সম্পূৰ্ণ পৰিমাণৰ সৰু জমা ধন অৰ্থাৎ 10,000 টকা পৰ্যন্ত উলিয়াব পাৰিব। একে সময়তে বৃহৎ জমা ধনৰ বাবে মূলধনৰ 50% পৰ্যন্ত বা 5 লাখ টকা আংশিকভাৱে উলিওৱা 3 মাহৰ ভিতৰত সুতবিহীনভাৱে কৰিব পৰা যাব।